নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল BM হেল্পত। বন্ধুসকল, আজি আমি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' য'ত আপোনালোকে পাব অসমীয়া সাহিত্যৰ কেইটামান প্ৰশ্নৰ উত্তৰ। বন্ধুসকল, মোৰ এটা সৰু অনুৰোধ, যদি আপোনালোকে চাই আছে মোৰ চেনেল BM হেল্প, তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো বজাই দিয়ক। বন্ধুসকল, ভিডিঅ'টো চাওক। ভিডিঅ'টো আপোনালোকৰ বাবে যথেষ্ট হেল্পফুল হ'ব। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন হৈছে, অসমীয়া ভাষা সাহিত্যৰ জনক কোন? অসমীয়া ভাষা সাহিত্যৰ জনক হৈছে শ্ৰীমন্ত শংকৰদেৱ। দ্বিতীয় প্ৰশ্নটো হৈছে, শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম কি? শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম হৈছে চিত্তযাত্ৰা। তৃতীয় প্ৰশ্নটো হৈছে, শ্ৰীমন্ত শংকৰদেৱে বিৰচিত কীৰ্তন ঘোষাখন সৰ্বপ্ৰথম কোনগৰাকী ব্যক্তিয়ে ছাপা কৰি উলিয়াইছিল? হৰিবিলাস আগৰৱালাই। চতুৰ্থ প্ৰশ্নটো হৈছে, অসমীয়া গদ্য লেখক কোন? অসমীয়াৰ গদ্য লেখক হৈছে ভট্টদেৱ। পঞ্চম প্ৰশ্নটো হৈছে, অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিৰ্দেশন কোনবোৰ গীতত পোৱা যায়? চৰ্যাপদ বা চৰ্যাগীতত। ষষ্ঠ প্ৰশ্নটো হৈছে, অসমীয়া ভাষা সাহিত্যৰ জনক শংকৰদেৱৰ প্ৰথম সাহিত্য কৃতিটো কি? হৰিশ্চন্দ্ৰৰ উপাখ্যান। সপ্তম প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱাৰ কন্যা। কাক অসমীয়া বেজ বুলি কোৱা হয়? ৰাম সৰস্বতীক। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? যতীন্দ্ৰনাথ দুবৰা। 10 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? বনকুঁৱৰী, কবি চন্দ্ৰকুমাৰ আগৰৱালা। 11 নম্বৰ প্ৰশ্নটো হৈছে, অসমীয়া চুটিগল্পৰ সংকলনখনৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱাৰ ছবি। 12 নম্বৰ প্ৰশ্নটো হৈছে, অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি? বিলাতৰ চিঠি। লেখক জ্ঞানদীভিৰাম বৰুৱা। প্ৰাক বৈষ্ণৱ যুগৰ কবি কোন আছিল? মাধৱ কন্দলী আৰু হেম সৰস্বতী। 14 নম্বৰ প্ৰশ্নটো হৈছে, অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচয়িতা কোন? ৰবিনসন। ব্যাকৰণখন হ'ল গ্ৰামাৰ অৱ আছামিজ লেংগুৱেজ। 15 নম্বৰ প্ৰশ্নটো হৈছে, অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায়? ৰজনীকান্ত বৰদলৈক। 16 নম্বৰ প্ৰশ্নটো হৈছে, অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি? অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জী প্ৰণেতা দেৱেন্দ্ৰনাথ বেজবৰুৱা। 17 নম্বৰ প্ৰশ্নটো হৈছে, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন? পদ্মনাথ গোহাঁই বৰুৱা। 18 নম্বৰ প্ৰশ্নটো হৈছে, অসমীয়া ভাষাৰ ব্যৱহাৰ হ'ব উভব্য আখৰটো সৰ্বপ্ৰথম কোনে লিখিত ৰূপত ব্যৱহাৰ কৰিছিল? হেমচন্দ্ৰ বৰুৱাই। 19 নম্বৰ প্ৰশ্নটো হৈছে, ভানুমতী উপন্যাসখনৰ ঔপন্যাসিক গৰাকী কোন? পদ্মনাথ গোহাঁই বৰুৱা। 20 নম্বৰ প্ৰশ্নটো হৈছে, সুদীৰ্ঘ দিন আৰু ঋতু গ্ৰন্থ কাৰ? ড নিৰ্মল প্ৰভা বৰদলৈৰ। কাণিয়াৰ কীৰ্তন গ্ৰন্থৰ লেখক কোন? হেমচন্দ্ৰ বৰুৱা। 22 নম্বৰ প্ৰশ্নটো হৈছে, অনাতাঁৰ যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখনৰ নাম কি? বীণ বৰাগী। 23 নম্বৰ প্ৰশ্নটো হৈছে, অসমীয়া ৰোমান্টিক সাহিত্যৰ গুৰিধৰ্তা কোন? চন্দ্ৰকুমাৰ আগৰৱালা। 24 নম্বৰ প্ৰশ্নটো, আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ভানুমতী। 27 নম্বৰ প্ৰশ্নটো হৈছে, শ্বহীদ আব্দুল মালিকে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে লিখা পুথি দুখনৰ নাম কি? শংকৰদেৱে বিষয়ে লিখা পুথিখনৰ নাম হৈছে ধন্য নৰ তনু ভাল আৰু মাধৱদেৱৰ বিষয়ে লিখা পুথিখন হৈছে প্ৰেম অমৃতৰ নদী। 26 নম্বৰ প্ৰশ্নটো হৈছে, হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? সুগন্ধি পখিলা। 27 নম্বৰ প্ৰশ্নটো হৈছে, সঁফুৰা কবিতা পুথিৰ কবি কোন? ডিম্বেশ্বৰ নেওগ। 28 নম্বৰ প্ৰশ্নটো হৈছে, বিহগী কবি কোন? বিহগী কবি ৰঘুনাথ চৌধুৰী। 29 নম্বৰ প্ৰশ্নটো হৈছে, বনফুলৰ কবি কোন? বনফুলৰ কবি যতীন্দ্ৰনাথ দুবৰা। 30 নম্বৰ আৰু লাষ্ট প্ৰশ্নটো হৈছে, অসম কিশোৰী নামে জনা যায়
অম্বিকাগিৰি ৰায়চৌধুৰীক। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।